ছাত্ৰ ছাত্ৰীসকল সকলোকে সাদৰ সম্ভাষণ জনাই আজি আমাৰ খণ্ডটি আৰম্ভ কৰিবলৈ লৈছোঁ। যেহেতু ইয়াৰ আগৰ খণ্ডত আমি 8.2 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন উত্তৰ কৰিছিলোঁ, আজি আমি সেই একে অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰিবলৈ লৈছোঁ। 2 নম্বৰ প্ৰশ্নটো আমি কিতাপত দিয়া আছে। ABCD এটা ৰম্বাস, AB, BC, CD আৰু D এৰ বাহুৰ মধ্যবিন্দু PQRS দিয়া আছে। দেখুৱাব লাগে PQRS এটা আয়ত। গতিকে আমি তাৰ বাবে চিত্ৰটো আঁকি লৈছোঁ। কিতাপত চিত্ৰটো দিয়া নাই যদিও আমি চিত্ৰটো তেনেকৈ আঁকি দিব পাৰিম। ABCD এটা ৰম্বাস, ইয়াত AB বাহুৰ BC বাহু, CD বাহু আৰু DA বাহুৰ আমি মধ্যবিন্দুকেইটা দি লৈছোঁ PQRS। এতিয়া প্ৰমাণ কৰিব লাগে যে PQRS এটা আয়ত। গতিকে এই বিশেষত্বটো তোমালোকে লিখিব নিশ্চয় পাৰিবা, তথাপি মই লিখি দিছোঁ। ইয়াত দিয়া থকা আৰু প্ৰমাণ কৰা কথাখিনিকে মই লিখি দিছোঁ। দিয়া আছে গতিকে আমি সেইখিনিকে লিখি লৈছোঁ। ABCD এটা ৰম্বাস আৰু PQRS ক্ৰমে ABCD, BC, CD আৰু D এৰ মধ্যবিন্দু প্ৰমাণ কৰিব লাগে PQRS এটা আয়ত। এতিয়া প্ৰমাণটো কৰিবৰ বাবে আমি অংকন কৰিবলগীয়া হ'ল যে AC আৰু BD কৰ্ণডাল আমি আঁকি ল'লোঁ। সেইটো লিখিব লাগিব অংকনত। অংকন AC আৰু BD অঁকা হ'ল। এতিয়া প্ৰমাণটো কৰিবলৈ যাওঁতে আমি মধ্যবিন্দু সম্পৰ্কীয় উপপাদ্য ব্যৱহাৰ কৰিম। প্ৰথমতে চিত্ৰটোত চাই লওঁ কেনেকৈ আমি ব্যৱহাৰ কৰিম। ABD ত্ৰিভুজত ইয়াৰ আগৰটোৰ জ্যামিতিত আমি যিটো আগৰ খণ্ডত কৰিছিলোঁ সেইটোৰ গোটৰে প্ৰায় একেই হ'ব। ABD ত্ৰিভুজত AB বাহুৰ মধ্যবিন্দু P, AD বাহুৰ মধ্যবিন্দু S, গতিকে PS সমান্তৰাল BD হ'ব আৰু PS BDৰ আধা হ'ব। তেনেকৈ QR BDৰ সমান্তৰাল হ'ব আৰু BCৰ আধা হ'ব। গতিকে PS-এ QR-এ সমান্তৰাল আৰু সমান হ'ব। তেনেকৈ SR আৰু PQ সমান আৰু সমান্তৰাল হ'ব। গতিকে PQRS এটা সামান্তৰিক বুলি আমি তেতিয়া ক'ব পাৰিম। যিহেতু বিপৰীতবাহুবিলাক সমান্তৰাল আৰু সমান, তাক আমি সামান্তৰিক বুলি ক'ব পাৰিম। গতিকে আমি সেইখিনিকে প্ৰথম কৰি লওঁ। সামান্তৰিকটো প্ৰথম বনাই লওঁ। সামান্তৰিক বনোৱাৰ পিছত আমি আয়ত বনাবলৈ যত্ন কৰিম। আয়ত হ'বলৈ হ'লে তাৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব, তেতিয়া সেইটো সামান্তৰিকটো আয়ত হ'ব। যিহেতু ৰম্বাসৰ কৰ্ণবিলাক সমান নহয়, গতিকে AC আৰু BD সমান নোহোৱাৰ কাৰণে সি বৰ্গ কেতিয়াও সম্ভৱ নহ'ব, কাৰণ দুইটাৰে আধা বৰ্গ নহ'ব। আমি চাওঁ ত্ৰিভুজটোত ত্ৰিভুজ ABD-ত ABৰ মধ্যবিন্দু P, ADৰ মধ্যবিন্দু S। এইটো হ'ল দিয়া আছে। প্ৰথমটো ভালকৈ লিখিব লাগিব। এতেকে RPS পেৰেলেল BD আৰু PS is equal half of BD। এইটো আমি পালোঁ উপপাদ্যৰ পৰা। এইটো হ'ল 1 নম্বৰ সমীকৰণ। এইটো আমি উপপাদ্যৰ পৰা পালোঁ। তেনেকৈ এইটো আমি যেনেকৈ লিখিলোঁ তেনেকৈ BCৰ মধ্যবিন্দু Q আৰু CDৰ মধ্যবিন্দু R। এতেকে QR is parallel PD আৰু QR is equal half of
বি ডি এইটো হ'ল উপবাদ্যৰ পৰা পালোঁ গতিকে এইটো 2 নম্বৰ এতিয়া 1 আৰু 2 পৰা আমি লিখিব পাৰিম এতেকে 1 আৰু 2 পৰা আমি লিখিব পাৰিম পি এছ সমান্তৰাল কিউ আৰ আৰু পি এছ ইজ ইকুৱেল কিউ আৰ এইটো আমি 3 নম্বৰ সমীকৰণ দিলোঁ তেনেদৰে এছ আৰ সমান্তৰাল পি কিউ আৰু এছ আৰ ইজ ইকুৱেল পি কিউ বুলি দেখুৱাব পাৰি এইটো আমি যেনেদৰে দেখুৱালোঁ তেনেদৰে দেখুৱাব পাৰি বুলি আমি লিখিলে উত্তৰটো হ'ব গতিকে এইটো আমি দিলোঁ 4 নম্বৰ এতেকে 3 আৰু 4 পৰা পাওঁ পি কিউ আৰ এছ এটা সামান্তৰিক ইয়াক আমি এটা সামান্তৰিক বুলি প্ৰমাণ কৰিলোঁ গতিকে আমি যিটো ক্ষেত্ৰ পালোঁ পি কিউ আৰ এছ তাক আমি সামান্তৰিক বুলি প্ৰমাণ কৰিলোঁ দেখুৱালোঁ এতিয়া তাক আয়ত বুলি দেখুৱাবলৈ যাওঁতে আমি এটা কথা লক্ষ্য কৰিবলৈ যে এ চি আৰু বি ডি কৰ্ণডালে অ' বিন্দুত কাটিলে ৰম্বাছত যিহেতু ইয়াক ৰম্বাছ বুলি কৈছে ৰম্বাছৰ আমি সামান্তৰিক সম্পৰ্কীয় ধৰ্মত পাইছিলোঁ যে ৰম্বাছৰ কৰ্ণবিলাক পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় অৰ্থাৎ এ অ' ডি কোণৰ মাপ বা এ অ' বি কোণৰ মাপ বা বি অ' চি কোণৰ মাপ বা ডি অ' চি কোণৰ মাপ 90 ডিগ্ৰী হয় অৰ্থাৎ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হয় এই কেন্দ্ৰত য'ত কটাকটি কৰে গতিকে এইটো কোণৰ মাপ আমি 90 ডিগ্ৰী পালোঁ এ চি উৎপন্ন হৈছে এ চিৰ সমান্তৰাল এছ আৰ ৰেখা আমি জানো যে এ চি সমান্তৰাল এছ আৰ ৰেখা গতিকে এইটো যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এই কোণটোৰ মাপ হ'ব লাগিব 90 ডিগ্ৰী কাৰণ সমান্তৰাল সৰলৰেখাৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী বা আমি এই কোণটোৰ মাপ 90 ডিগ্ৰী বুলি ক'ব পাৰিম এইটো কোণৰ মাপো 90 ডিগ্ৰী হ'ব গতিকে এ অ' ডি কোণৰ মাপ 90 ডিগ্ৰী আৰু এছ এম ডি কোণৰ মাপো 90 ডিগ্ৰী হ'ব অনুৰূপ কোণ হোৱাৰ কাৰণে কি কাৰণে অনুৰূপ হ'ব যে এ চিৰ সমান্তৰাল এছ আৰ গতিকে এইডাল সমান্তৰাল সৰলৰেখাক এইডালে ছেদকে ছেদ কৰিছে এইকেইটা অনুৰূপ কোণ হ'ল এইকেইটা কোণ সমান হ'ল ইয়াৰ পিছত আমি যদি চাওঁ আৰ এছ সমান্তৰাল বি ডি যদি এইটো কোণ সমান হয় তেতিয়াহ'লে এই কোণটো সমান হ'ব এইটো কোণ 90 ডিগ্ৰী আছিলে এইটো কোণ 90 ডিগ্ৰী হ'ব কাৰণ আৰ এছ সমান্তৰাল বি ডি এছ এম ছেদক গতিকে এইটো কোণৰ মাপ 90 ডিগ্ৰী হ'লে এইটো কোণৰ মাপ 90 ডিগ্ৰী হ'ব অৰ্থাৎ ইয়াৰ যিটো সামান্তৰিকৰ এটা কোণ 90 ডিগ্ৰী হ'ব তাৰ প্ৰতিটো কোণেই কি হ'ব 90 ডিগ্ৰী হ'ব গতিকে পি কিউ আৰ এছটো আমি আয়ত বুলি দেখুৱাব পাৰিম গতিকে সেই কথাখিনিকে আমি ক'ব লাগিব এতেকে এ অ' এম কোণ ইজ ইকুৱেল 90 ডিগ্ৰী ৰম্বাছৰ কৰ্ণই লম্বভাৱে কটাকটি কৰে যিহেতু এ চি সমান্তৰাল এছ আৰ ডি অ' ছেদক এতেকে এংগল এ অ' এম ইজ ইকুৱেল এছ এম ডি অনুৰূপ কোণ এতিয়া এ অ' এমৰ মাপ 90 ডিগ্ৰী গতিকে এছ এম ডি কোণৰ মাপো হ'ব 90 ডিগ্ৰী আকৌ এ এছ সমান্তৰাল বি ডি
এছ আৰ ছেদক এতেকে এছ এম ডি কোণ ইজ ইকুৱেল এম এছ পি কোণ। এটা হ'ল একান্তৰ কোণ। গতিকে আমি যিটো এইটো 5 নম্বৰ পাইছিলোঁ এইটো আমি 6 নম্বৰ পালোঁ। গতিকে 5 আৰু 6 পৰা আমি লিখিব পাৰিম যে এছ এম ডিটো এ অ'মৰ সমান আৰু এছ এম ডিটো এম এছ পিৰ সমান, এম এছ পি কোণৰ মাপৰ সমান। গতিকে এম এছ পিটো এতেকে এংগুল এম এছ পি কোণটো এ অ' এমৰ মানৰ সমান হ'ব, এংগুল এ অ' এমৰ সমান। এইটো আমি 5 আৰু 6 ব্যৱহাৰ কৰি গ'লোঁ, 5 আৰু 6 পৰা। যিহেতু এ অ' এমৰ মান আমি উলিয়াই থৈছিলোঁ 90 ডিগ্ৰী, এতেকে এম এছ পি ইজ ইকুৱেল 90 ডিগ্ৰী। গতিকে আমি এইটো এম এছ পি কোণৰ মাজত যেতিয়া 90 ডিগ্ৰী পালোঁ, এতেকে পি কিউ আৰ এছ এটা আয়ত। কাৰণ সামান্তৰিকৰ এটা কোণ 90 ডিগ্ৰী হ'লে প্ৰতিটো কোণে কি হ'ব, 90 ডিগ্ৰী হ'ব। গতিকে ইয়াত কথাখিনি তোমালোকে চাবা, মই আকৌ এবাৰ বুজাই দিছোঁ যে এ অ' এম কোণ অৰ্থাৎ এই কোণটো 90 ডিগ্ৰী হ'ব। কি কাৰণে হ'ব? সেইটো হ'ল ৰম্বাছৰ কৰ্ণই লম্বভাৱে কটাকটি কৰে। এ অ' এম কোণৰ মাপ 90 ডিগ্ৰী হ'ব। তাৰপিছত আমি পালোঁ যে এ চিৰ সমান্তৰাল এছ আৰ অ' ডি ছেদক, তেতিয়াহ'লে এই কোণটোৱে আমি এই কোণটোৱে অৰ্থাৎ আমি সেই কোণৰ নাম ল'লোঁ এ অ' এম কোণ আৰু এছ এম ডি কোণ, এছ এম ডি কোণ অৰ্থাৎ এই কোণটো, সেই কোণটো আমি সমান লিখিলোঁ অনুৰূপ কোণ হোৱাৰ কাৰণে। কাৰণ এই এছ আৰ সমান্তৰাল এ চি, এইটো ছেদক আমি সমান্তৰাল বুলি পাই থৈছোঁ যিহেতু আগত, গতিকে এইকেইটা কোণ অনুৰূপ কোণৰ কাৰণে সমান হ'ব। তাৰপিছতে আমি লিখিলোঁ যে পি এছ সমান্তৰাল, এইটো পি এছ হ'ব লাগিছিলে, পি এছ সমান্তৰাল বি ডি, পি এছ সমান্তৰাল বি ডি। এইবাৰ এছ আৰ ছেদক, এইবাৰ এছ আৰডালে ছেদ কৰিছে, পি আৰ সমান্তৰাল বি ডি এছ আৰডালে ছেদ কৰিছে। গতিকে এইটো কোণে কি হ'ব, একান্তৰ কোণ হ'ব। গতিকে আমি তাক একান্তৰ কোণ লিখিলোঁ যে পি এছ সমান্তৰাল বি ডি এছ আৰ ছেদক, গতিকে এছ এম ডি কোণ সমান এম এছ পি কোণ একান্তৰ কোণ। গতিকে আমি পালোঁ যে এই কোণটোৰ লগত এইটো কোণ সমান, এইটো কোণৰ লগত এইটো কোণ সমান। গতিকে কিন্তু এই কোণটোৰ মাপ আমি পাই থৈছোঁ 90 ডিগ্ৰী, গতিকে এই কোণটোৰ মাপো কি হ'ব, 90 ডিগ্ৰী হ'ব। গতিকে পি কিউ আৰ এছ যিটো সামান্তৰিক পাইছিলোঁ, সেই সামান্তৰিকটো প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব। গতিকে পি কিউ আৰ এছ এটা আয়ত হ'ব। গতিকে আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম। প্ৰমাণটো কৰাত জটিলতা নাই, মাথোন আমি লিখিব লাগিব, লিখি পেলাই প্ৰমাণ কৰিব পাৰিম। 3 নম্বৰ প্ৰশ্নটো, এ বি চি ডি এটা আয়ত পি কিউ আৰ এছ ক্ৰমে এ বি বি চি চি ডি আৰু ডি এৰ মধ্যবিন্দু দেখুৱাব লাগে যে পি কিউ আৰ এছ চতুৰ্ভুজটো এটা ৰম্বাছ। গতিকে এই জ্যামিতিটো আমি তলত দেখুওৱা ধৰণে আমি কৰিব পাৰিম। এই প্ৰমাণটো আমি এনেদৰে কৰিব পাৰিম। এ চি বি ডি কৰ্ণ আঁকি লোৱা হ'ল। প্ৰমাণটো আমি এ বি বাহুৰ মধ্যবিন্দু পি, এ ডি বাহুৰ মধ্যবিন্দু কিউ, গতিকে এ বি ডি ত্ৰিভুজত, এইটো ত্ৰিভুজত পি এছ সমান্তৰাল বি ডি আৰু পি এছ ইজুৱেল হাফ অফ বি ডি, আমি এইটো উপপাদ্যৰ পৰা পাইছোঁ। যিহেতু দুই বাহুৰ মধ্যবিন্দু সংযোগ ৰেখা গ'লো দ্বিতীয় বাহুৰ সমান্তৰাল মাপৰ আধা, গতিকে আমি এইটো 1 নম্বৰ সমীকৰণ দিলোঁ। তাৰপিছত ত্ৰিভুজ বি ডি চিত বি চি বাহুৰ মধ্যবিন্দু কিউ, ডি চি বাহুৰ মধ্যবিন্দু আৰ, গতিকে আমি এই দ্বিতীয়টো সমীকৰণ পালোঁ, কিউ আৰ সমান্তৰাল বি ডি আৰু কিউ আৰ ইকুৱেল হাফ অফ বি ডি। এইটো আমি উপপাদ্যৰ পৰা পালোঁ, এইটো আমি 2 নম্বৰ সমীকৰণ দিলোঁ। গতিকে 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ, এই দুটাৰ পৰা আমি লিখিব পাৰিম
যে PS সমান্তৰাল BD আৰু QR সমান্তৰাল BD, গতিকে PS সমান্তৰাল QR আমি লিখিব পাৰিম, অৰ্থাৎ PS ডালে QR ডালে আমি সমান্তৰাল বুলি লিখিব পাৰিম। আৰু PS এ QR এ আমি এইটো হাফ অফ BD বুলি লিখিব পাৰিম। এইটো সমীকৰণ নম্বৰ 3 দিলোঁ, এইটো সমীকৰণ নম্বৰ 3। তেনেদৰে PS সমান্তৰাল SR, অৰ্থাৎ বাকীকেইটা ত্ৰিভুজ লৈ আমি এইটো যেনেদৰে প্ৰমাণ কৰিলোঁ তেনেদৰে এইটো আমি দেখুৱাব পাৰি বুলি লিখিলেই হ'ব। সেইটো আমি 4 নম্বৰ সমীকৰণ দিলোঁ। এতিয়া 3 নম্বৰ আৰু 4 নম্বৰ সমীকৰণৰ পৰা আমি জানো যে যাৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল, তেনেকুৱা ক্ষেত্ৰত 3 আৰু 4 পৰা আমি PQRSক এটা সামান্তৰিক বুলি ক'ব পাৰিম। আকৌ AC ইকুৱেল BD, অৰ্থাৎ AC বাহুডালে BD বাহুডালৰ মাপে সমান, এই দুডালৰ বাহুডালৰ মাপে সমান হৈছে। কি কাৰণে সমান? আয়তৰ কৰ্ণবিলাক পৰস্পৰ সমান জোখৰ হয়। এইটো আমি আগৰ চেপ্টাৰটোত পাই আহিছোঁ। এতিয়া হাফ অফ AC সমান হাফ অফ BD, গতিকে ACৰ আধা আৰু BDৰ আধা সমান হ'ব। গতিকে ACৰ আধা আমি পাইছিলোঁ কি? ACৰ আধা আমি পাইছিলোঁ, এইটো AC হ'ব লাগিছিলে, এইটো AC হ'ব লাগিছিলে, এইটো PQRS, এইটো BD নহয়, এইটো AC হ'ব লাগিব। AC, এইটো AC হ'ব লাগিব। গতিকে এই দুটা আমি পালোঁ যে দুইটা আমি AC ইকুৱেল হাফ অফ AC ইকুৱেল হাফ অফ BD, গতিকে PQRS এটা, PQ সমান QR সমান RS সমান SP, গতিকে PQRS এটা আয়ত বুলি আমি দেখুৱাব পাৰিলোঁ। গতিকে আমি এইটো AC বুলি কৈ ল'লে হ'ল, এইটো ACটো ভুল হৈছিলে। AC, আমি এইটো এনেদৰে প্ৰমাণ কৰিব পাৰিম। চাৰি নম্বৰ প্ৰশ্নটোত চিত্ৰ আঁকি থোৱা আছে। ABCD ট্ৰেপিজিয়াম, ইয়াৰ AB সমান্তৰাল DC, BD এডাল কৰ্ণ, এই বিন্দুটো ADৰ মধ্যবিন্দু, এই বিন্দুৰে যোৱা ABৰ সমান্তৰালকৈ অঁকা ৰেখাডালে BCক F বিন্দুত ছেদ কৰিছে। দেখুৱাব লাগে F বিন্দুটো BCৰ মধ্যবিন্দু। গতিকে এইটো আমি তলত দিয়াৰ ধৰণে কৰি চাব পাৰিম। 4 নম্বৰ জ্যামিতিটোত তোমালোকে কিতাপখন চাই যাবা। ABCD এটা ট্ৰেপিজিয়াম, ইয়াৰ AB সমান্তৰাল CD বা DC, BD এডাল কৰ্ণ আৰু এই বিন্দুটো ADৰ মধ্যবিন্দু, এই বিন্দুৰে যোৱা ABৰ সমান্তৰালকৈ অঁকা ৰেখাডালে BCক F বিন্দুত ছেদ কৰিছে। দেখুওৱা যে F বিন্দুটো BCৰ মধ্যবিন্দু। গতিকে প্ৰশ্নটোৰ মতে আমি চিত্ৰটো আঁকি লৈছোঁ। আঁকি লৈ বিশেষত লিখিছোঁ, দিয়া আছে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC, ই হ'ল ABৰ মধ্যবিন্দু, EF যিডাল ৰশ্মি ৰেখা আছে, ৰেখাডাল ABৰ সমান্তৰাল বুলি দিছে। গতিকে আমি ইয়াত এটা কথা চাম, যদি EFডাল সমান্তৰাল হয়, তোমালোকে দেখিবা যে EFডাল যদি সমান্তৰাল হয়, তেতিয়াহ'লে EO অংশ আৰু OF অংশ, দুইটা অংশ সমান্তৰাল হ'ব। গতিকে EFডাল সমান্তৰাল হ'লে গোটেইডালে সমান্তৰাল হ'ব। EO আৰু OF, আমি DOত কটা বিন্দুটো O লৈছোঁ। এতিয়া আমি প্ৰমাণ কৰিবৰ কাৰণে কেনেকৈ আগবাঢ়িম তোমালোকে চাবা। যে ত্ৰিভুজ DAB ত্ৰিভুজত, এই ত্ৰিভুজটোত যিহেতু দিয়া আছে EFডালেই সমান্তৰাল ABৰ, ই বিন্দুটো মধ্যবিন্দু, গতিকে EOডাল ABৰ আধা হ'ব আৰু EOডাল ABৰ সমান্তৰাল হ'ব। এতিয়া ই বিন্দুটো যিহেতু মধ্যবিন্দু, গতিকে EFডাল সমান্তৰাল হ'ব AB, গতিকে O বিন্দুটো কি হ'ব লাগিব? BDৰ মধ্যবিন্দু হ'ব লাগিব। কাৰণ আমি দ্বিতীয়টো উপায় পাইছিলোঁ, এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৱেদি ভূমিৰ সমান্তৰালকৈ টনা ৰেখাই আনটো বাহুক সমদ্বিখণ্ডিত কৰিব। গতিকে AD বাহুৰ মধ্যবিন্দু E আৰু ABৰ সমান্তৰাল EO,
গতিকে অ' বিন্দুটো বি ডিৰ মধ্যবিন্দু হ'ব। এইটো আমি প্ৰথম চৰ্তত পালোঁ। দ্বিতীয়বাৰ আমি ত্ৰিভুজত লৈছোঁ বি চি ডি ত্ৰিভুজত। তেতিয়া যিহেতু আমি পাইছিলোঁ ই এফ ডালেই সমান্তৰাল, গতিকে এফ অ'ডাল ডি চিৰ সমান্তৰাল হ'ব। ডি চিডালৰ লগত এফ হোলডাল সমান্তৰাল হ'ব। গতিকে এইডাল সমান্তৰাল হ'ব। সেইডাল যদি সমান্তৰাল হয়, অ' বিন্দুটো মধ্যবিন্দু হয়, তেতিয়াহ'লে এফ বিন্দুটো কি হ'ব লাগিব? এফ বিন্দুটো মধ্যবিন্দু হ'ব লাগিব। গতিকে এফ বিন্দুটো মধ্যবিন্দু হ'ব। আমি তেনেকৈ প্ৰমাণ কৰিব পাৰিম, আৰু সেই কথাখিনিকে লিখিছোঁ ইয়াত, যে ডি এ বিৰ মধ্যবিন্দু ডি এ বিত এ ডিৰ মধ্যবিন্দু ই, আৰু ই অ' সমান্তৰাল এ বি। অ' এ বিৰ মধ্যবিন্দু হ'ব, এইটো উপপাদ্যৰ পৰা পালোঁ। উপপাদ্যটো হ'ল ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৱেদি ভূমিৰ সমান্তৰালকৈ ৰেখাই আনটো বাহুকো সমদ্বিখণ্ডিত কৰিব, অৰ্থাৎ ডি অ' ইজুকেল অ' বি হ'ব। এইটো আমি লিখিব পাৰিম ডি অ' ইজুকেল অ' বি, এইটো উপপাদ্যৰ পৰা। এতিয়া বি ডি চি ত্ৰিভুজত তেনেদৰে আমি দেখুৱালোঁ যে অ' বিন্দুটো যিহেতু বি ডিৰ মধ্যবিন্দু আৰু চি ডিৰ সমান্তৰাল এফ অ', গতিকে সিও কি হ'ব? এফ বিন্দুটো মধ্যবিন্দু হ'ব। সেইটো আমি উপপাদ্যৰ পৰা, উপপাদ্য মানে এইটোৱেই, এই আগতে কোৱা উপপাদ্যটো, গতিকে এইটো প্ৰমাণ কৰা হৈ গ'ল। ইমান এনেকৈ চুটিকৈ লিখিলেও হ'ব, গতিকে প্ৰমাণ কৰা হৈ গ'ল।